ছাত্ৰ ছাত্ৰীসকল এটা ভাল খবৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে ফেইল কৰিলে যোৱাবাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাত হওক বা যোৱাবাৰ সব ফেইল কৰিলে তেনেবোৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে অতিকৈ ভাল খবৰ কিয়নো তেনেবোৰ ছাত্ৰ ছাত্ৰীয়ে আকৌ এডমিশ্যন ল'ব পাৰিব এডমিশ্যন লোৱাৰ লগতে আৰু দুটা ভাল খবৰ কি ভাল খবৰ এক নম্বৰ ভাল খবৰ হৈছে তেওঁলোকে যদি স্কুলখন চেঞ্জ কৰিব বিচাৰে তেতিয়াহ'লে চেঞ্জ কৰিব পাৰিব দুই নম্বৰ ভাল খবৰটো হৈছে তেওঁলোকে ইলেক্টিভ সাবজেক্ট যদি সলাব বিচাৰে সলাব পাৰিব তেনেহ'লে ভিডিঅ'টো সম্পূৰ্ণভাৱে চাব কেনে ধৰণৰ বা কেনেকৈ সলনি কৰিব পাৰিব ভিডিঅ'টোত কি আছে আৰু নটিফিকেশ্যন কি আছে এখন সেৱাৰ পৰা আহিছে লেখা আছে বোৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যন আসাম বামুণী মৈদাম গুৱাহাটী ইয়াৰ লগতে আৰু এটা ভাল খবৰ দিব বিচাৰো যে মোৰ এই চেনেলৰ জৰিয়তে এছআৰ এডুকেশ্যন যি চেনেল আছে ইয়াৰ জৰিয়তে অনলাইন টিউচন কৰি থকা গৈছে তোমালোকে এতিয়াৰ পৰা ভালদৰে পঢ়া আহাবাৰ আৰু ভাল এটা ৰিজাল্ট কৰিব লাগিব গতিকে যদি টিউচন ল'ব বিচাৰে তেনেহ'লে মাত্ৰ 200 টকা 3 মাহৰ কাৰণে টিউচন ল'ব পাৰিবা বহু ছাত্ৰ ছাত্ৰীয়ে বৰ্তমান লৈ আছে তেনেবোৰ ছাত্ৰ ছাত্ৰী যিসকলে আগতে বেয়াও কৰিছে বা নতুনকৈ পৰীক্ষা দিব গতিকে ল'লে এই নাম্বাৰটো দেখা পাইছে নহয় নাম্বাৰটো SMS কৰি নাম ক্লাছ আৰু যেটো তোমাৰ ডিস্ট্ৰিক্টখনৰ নামটো দি কেনে টিউচন ল'ম বুলি এটা SMS দিলে ল'ব পাৰিবা গতিকে মোৰ যেটো নটিফিকেশ্যন লগতে মই ভাল খবৰটো দিলো যদি তোমালোকৰ ভাল বুলি ভাবা তেতিয়াহ'লে এডমিশ্যন ল'ব পাৰা আৰু যিসকলে ল'ব নিবিচাৰে তোমালোকে স্কিপ কৰিব পাৰা যিখিনি হেৰি কৰিলো অৰ্থাৎ তোমালোকে নললেও বেলেগকৈ পঢ়িলেও তোমালোকে পঢ়িব পাৰা জাষ্ট খালি কি এইবাৰ ভালদৰে ৰিজাল্ট কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকল এতিয়া কথাটো হৈছে এইখন ইনফৰমেশ্যন কিমান তাৰিখে 25 জুলাই 2024 আহিছিল 25 জুলাই 2024 তাৰিখে আহিছিল ইয়াত ভাল খবৰটো কি হয় তোমালোকৰ যে কি আছে মই সম্পূৰ্ণ পঢ়ি নাথাকো এইটো ইয়াত প্ৰথম লাইনটো দি মই পঢ়াও যে দিস ইজ ফৰ ইনফৰমেশ্যন অফ অল কনচাৰ্নড that the candidate who fail in the HSLC examination 2024 and desire to continue their study will be required to take re-admission in class 10 for regular classes তোমালোকে বুজি পালা ইয়াত কি লিখা আছে যে এইটো ইনফৰমেশ্যন দিয়া হৈছে যিসকল ছাত্ৰ ছাত্ৰীয়ে 2024 চনত ফেইল কৰিলে তেনেবোৰ ছাত্ৰ ছাত্ৰীক আকৌ পঢ়িব বিচাৰে যদি তেনেহ'লে ৰি-এডমিশ্যন ল'ব পাৰিব ৰেগুলাৰ কোৰ্সত অৰ্থাৎ যিসকলে এইবাৰ 2024 চনত প্ৰথমবাৰৰ কাৰণে মেট্ৰিক দিব 2025ত আৰু তোমালোকৰ তেনেদৰে ৰেগুলাৰ কোৰ্স অৰ্থাৎ কোৰ্সত দিব পাৰিবা অৰ্থাৎ তোমালোক ৰেগুলাৰ যাব লাগিব ক্লাছত আৰু তোমালোকে মানে ৰেগুলাৰলি হৈ যাব ঠিক আছে কম্পাৰ্টমেণ্টেলৰ নিচিনা নহয় ৰেগুলাৰলি কোৰ্স হৈ যাব ঠিক আছে তাৰপিছত যেহেতু তোমালোকৰ ইমান বয়স হোৱা নাই সো একো কথা নাই তোমালোকে এডমিশ্যনটো লৈ লোৱা আৰু তোমালোকে ক্লাছত যোৱা আৰু ৰিজাল্টটো ভাল কৰিব লাগিব ঠিক আছে তাৰপিছত কি হৈছে then only they will be allowed to appear in subsequent examination the following are that are to be noted in connection with re-admission ইয়াত কিছুমান নিয়ম দিছে আমি চাই লম প্ৰথমটো কৈছে যে কি হয় candidate may take admission the same school from where they appeared HSLC examination 2023 যিসকল ছাত্ৰ ছাত্ৰী HSLC exam 2023ত পৰীক্ষাটো দিছিল আৰু তেওঁলোকে যেতিয়া পাছ কৰিব নোৱাৰিলে তেনেবোৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে এটো প্ৰসেস কৰা হৈছে আৰু তেওঁলোকে এপ্লাই কৰিব পাৰিব সেইখন আগৰ বিদ্যালয়খনত পাৰিব এক নম্বৰতে হেতুয়া কৈছে আগৰ বিদ্যালয়খন পাৰিব আৰু যদি তেওঁলোকে যদি আগৰ বিদ্যালয়খন যদি তেনে লবলৈ অসুবিধা পায় বা তেওঁলোকে যদি লব নিবিচাৰে বা ছাত্ৰ বা ছাত্ৰীজনে পঢ়িব অসুবিধা পায় তেনেহলে বেলেগ স্কুল এখনতো ল'ব পাৰিব এপ্লাই কৰিব লাগিব অনলাইন এপ্লাই কৰিব 30 আগষ্টৰ আগত অৰ্থাৎ 30 আগষ্ট বুলি কওঁতে তোমালোকৰ হাতত মাত্ৰ প্ৰায় এমাহ আছে আৰু এমাহ তোমালোকে এমাহতে তোমালোকে কৰিব লাগিব অৰ্থাৎ 30 আগষ্ট যেহেতু জুন মাজত জুলাই মাহটো তোমালোকৰ আগষ্ট মাহটো তোমালোকৰ হাতত আছে তাৰপিছত কি আছে নো চেঞ্জ ইন দা ৰেজিষ্ট্ৰেচন তোমালোকৰ ৰেজিষ্ট্ৰেচন যেটো আছে সেইখন হেতু তোমালোকে চেঞ্জ কৰিব নালাগে আগৰ ৰেজিষ্ট্ৰেচন হৈ যাব লগতে কি কৈছে ইয়াত যদি তোমালোকে বেলেগ স্কুললৈ যাব বিচাৰা তেতিয়াহলে কিন্তু এপ্লাই কৰিব লাগিব ৰেজিষ্ট্ৰেচন চেঞ্জৰ কাৰণে এপ্লাই কৰিব লাগিব তাৰপিছত যদি ক্যান্ডিডেট 3 নম্বৰটো কৈছে ক্যান্ডিডেট আৰ এলাউড টু চেঞ্জ ইলেক্টিভ সাবজেক্ট কোনোবা যদি ইলেক্টিভ সাবজেক্টটো ভাল পোৱা নাই বা খলাব বিচাৰে তেনেবোৰ ছাত্ৰ ছাত্ৰীয়ে খলাব পাৰিব 25 ছেপ্টেম্বৰৰ আগত খলাব লাগিব 25 ছেপ্টেম্বৰৰ আগত তেওঁলোকে যেটো ইলেক্টিভ সাবজেক্ট খলাব পাৰে তাৰপিছত নেক্সট হৈছে ইয়াৰ ওপৰত নেক্সট 6 নম্বৰটো দি আছে যদি নতুনকৈ যিবোৰ ছাত্ৰ ছাত্ৰীসকলে ৰি-এডমিশ্যন ল'লে আৰু লোৱাৰ পিছত তেওঁলোকৰ যদি ইলেক্টিভ সাবজেক্ট খলোৱাৰ পিছত তেওঁলোকে কি কৰিলে আগতে প্ৰেক্টিকেল নাছিল এতিয়া প্ৰেক্টিকেল আছে আৰু তেনেবোৰ প্ৰেক্টিকেল নোহোৱা সাবজেক্টটো আগতে আছিল এতিয়া প্ৰেক্টিকেল আছে প্ৰেক্টিকেলৰ যিখিনি জমা দিব লাগে সেইখিনি কিন্তু প্ৰেক্টিকেলত জমা দিব লাগিব তাৰ পিছত নেক্সট কোৱা হৈছে আৰু এটো কি হৈছে দা ক্যান্ডিডেট উইল হ্যাভ টু এপিয়াৰ
কম্পালচৰি কি হৈছে মানে একদম তোমালোকে হাফ ইয়াৰলি পৰীক্ষা দিবই লাগিব বুলি কৈছে ক্লাছ 10 যিটো হাফ ইয়াৰলি পৰীক্ষা দিবই লাগিব নহলে তোমালোকে যিটো নেক্সট এক্সাম 2025 মেট্ৰিক পৰীক্ষা দিব নোৱাৰিবা গতিকে তোমালোকে বেছি সময় নাই তোমালোকে পঢ়া শুনা ষ্টাৰ্ট কৰা যিসকলে কৰা নাই আৰু টিউচন ল'ব পাৰিবা মোৰ যিটো চেনেল জৰিয়তে গতিকে চিন্তা কৰিব নালাগে ইমান চিন্তা কৰিব নালাগে তোমালোকে জাষ্ট ঘৰত বহিয়ে লাইভ ক্লাছৰ জৰিয়তে তোমালোকে টিউচন ল'ব পাৰিবা অনলাইন টিউচন আৰু এইখিনি আছিল মেইনখন যদি চাওঁ তেনেহ'লে আৰু তোমালোকে 30 আগষ্টৰ আগতে মানে এডমিশ্যনটো মানে কমপ্লিট হ'ব গতিকে 30 আগষ্টৰ আগত তোমালোকে এডমিশ্যনটো লৈ লোৱা আৰু তোমালোকে ভালদৰে পঢ়া যিসকলে ষ্টুডেণ্টে টিউচন ল'ব বিচাৰে তেনেহ'লে SMS কৰি তোমালোকে ল'ব পাৰিবা যেহেতু কোৰ্চ আমাৰ বেছি দিনতে আৰম্ভ হ'ব অতি সোনকালে লোৱা আৰু পিছত কোৰ্চটোৰ দাম বাঢ়ি যাব গতিকে 3 মাহত 200 টকা বেছি পইচা নহয় কাৰণ এমাহ ৰিচাৰ্জ ভৰাওঁতে আমাক কিমান লাগে 300 টকা এইবাৰ কিন্তু আমি পৰীক্ষা বেয়া কৰিলে নহ'ব এইবাৰ যোৱাবাৰতকৈ বহুতেই ভাল কৰিব লাগিব আমি সকলোৱে ফাৰ্ষ্ট ডিভিজন ল'বই লাগিব ঠিক আছে তেনেকুৱা সংকল্প কৰা আৰু আগবাঢ়ি যাওঁ মই যিমান পাৰোঁ চেষ্টা কৰিম তোমালোকক আগবঢ়াই নিবৰ কাৰণে